মহামহন্ত আপোনালোকে ভিত্তি ৰাখি দুই এষাৰ কৈ যাবৰ কাৰণে ভাও ভাণ্ডাৰ ৰামে সিও বহে কুলপতিক জংঘা কব হয় কুলভ তাহাৰয়ো পৰে জানো দুই বহে তাক প্ৰতিভাগ আছে জাত ভৰি ৰামোদৰে বহয়হিয়া তাহাৰ ওপৰে নিয়া কন্ধ দুই থাপিত আশ্ৰয় কান্ধে দোলা বাৰী বহে ওপৰে চৌদোলা ৰহে চৌদোলত জিনৰ বাছয় ৰামে তাকে হিন্দু সৌবীৰৰ ৰাজা কৰি বোলে হবে ব্যাপ দেশ মাত মিছা নাম তই তাতে অভিমান কৰি আছা অবিৰাম বোলে মহিনীপতিও পাম হে ৰামে চলে বলে ধৰি আনি পৰম দুখিত প্ৰাণী চৌদোলা বহিবে জোৰাবশ নিদিয়া পেটৰ ভাত গৰ্জি কথ কৃষ্ণ গৰ্জি কদ থিয়া মাত লগাব মিছা ভয়ত এইখিনিতে কথা এষাৰ কৈছে কথাষাৰ ভাল হয় ভাগৱততে কৈছে কথা কিবা যিকোনো বস্তু হেৰিতে আহৰণ কৰি আনিব কৈছে নেকি ভৰতৰ দ্বাৰা ৰঘুবনক ব্ৰহ্ম আত্মা জগত বিষয়ক প্ৰদান আৰু তত্ত্বজ্ঞান প্ৰদান কৰিবৰ কাৰণে আগতীয়াকৈ স্বয়ং নিজে তত্ত্বদৰ্শী হ'ব লাগিব নিজে কিবা এটা জনাৰ কথাষাৰহে আনক জনাব পাৰি ঠিক তেনেকৈ ই ভাগৱত ধৰ্মৰ যি লক্ষণ আপুনি আচৰি ধৰ্ম আনকো শিকাৱই এই ভাগৱত ধৰ্ম জানা নিমিৰা একাদশ স্কন্ধত ভাগৱত ধৰ্মৰ বিষয়ে প্ৰকাশ কৰিছে ঠিক তেনেকৈ এতিয়া জ্বৰ ভৰতেও তেনে অভিজ্ঞতাৰ পোৱাৰ পাছতহে তত্ত্বজ্ঞানবিলাক ৰঘুগণক প্ৰদান কৰিছে আৰু ৰঘুগণক কোৱাৰ চলেৰে মনুষ্যৰূপী জীৱাত্মা আমাক সমস্ত জনাকে প্ৰদান কৰিছে আৰু নিপতিৰ বাণী শুনি কহন্ত বামনে গুণী সম্বোধিয়া পৰমসাদৰে জ্বৰ ভৰতে সাদৰ সন্মানেৰে তেওঁলোকক প্ৰকাশ কৰিব খুজিছে কিয়নো কৰ্মফল ব্যৱহাৰে জন্ম ধৰি নিৰন্তৰে আছে প্ৰাণী পৃথিৱীৰ ওপৰে এই সংসাৰখনত যিমানবিলাক জীৱাত্মাই সংসাৰখনলৈ আহিছে কাৰণ কিয়নো জন্মান্তৰে পূৰ্ণ হৈ লাগ তেবে মনুষ্য শৰীৰক তেবে পাৱে লাগ
আমি এটা কথা নিজে গম পালোঁ, যিহেতুকে আমি মনুষ্য, আৰু এই মনুষ্য আমি তনু লাভ কৰিবৰ কাৰণে শতকোটি জন্মান্তৰ আমি যোনিত ভ্ৰমণ কৰি আহিছোঁ। 84 লক্ষ যোনিত পৰ্যায়ক্ৰমে আমি শতকোটি জন্মবাৰ আমি আয়াজাত কৰি কৰি অন্তিমত এই উত্তম মানৱ তনু আমি লাভ কৰিছোঁ। আৰু তাৰ পাছত এই মানৱ তনু পোৱাৰ পাছত যে শতকোটি জন্মৰ যোনিত আমি যেনেধৰণে কৰ্মৰ কৰা হ'ল, তাৰ ফলস্বৰূপে, কাৰণ পাপ আৰু পুণ্য দুয়োটাই ক্ৰমাৎ আমাৰ খাতাত জমা হয়, সঞ্চয় হয়, আৰু তাৰে সেই ফল ভোগ কৰিবৰ কাৰণে সংসাৰখনত আমি বৰ্তমান বৰ্তি হৈ আছোঁ। তাৰে এক আমি পাই থাকোঁ, মাত্ৰ উপলব্ধি নকৰোঁ, কিয়নো একজোপি বৃক্ষ আছে জগত জুৰি, তলৰ ফালে ডালপত্ৰ, ওপৰ ফালে গুৰি, হয়নে বাৰু? এজোপা বুলি সংসাৰখনত এজোপাই বৃক্ষ আছে, সেই বৃক্ষজোপা ওলোটা আকৌ। আমাৰ স্বাভাৱিকতে প্ৰকৃতিৰ গছবিলাক ডালপত্ৰবিলাক ওপৰ ফালে। আৰু এতিয়া ভাগৱতে তাৰমানে এই আমাৰ সংসাৰখনৰ গছৰ কথা কোৱা নাই, স্পষ্ট কথা নহয়নে বাৰু? তেতিয়াহ'লে কোনজোপা গছৰ কথা ক'লে? আমাৰ মূল বস্তুটো হ'ল মানৱৰ, যিহেতুকে আমাৰ শিৰটো হ'ল মূল বস্তু নহয়নে? আৰু প্ৰকৃতিৰ আমাৰ ধৰাধামত থকা গছবিলাকৰ মূল তলৰ গুৰিটোহে। আৰু ঠিক তেনেকৈ মনুষ্যৰূপী বৃক্ষৰ কথা কোৱা গৈছে। এই মনুষ্যৰূপী বৃক্ষৰ কিন্তু বৃক্ষজোপাত বুলিছে 4টা ফল লাগে, তাৰ ওপৰ ফালে 2টা আৰু তলফালে 2টা। তলফালে লগা ফল দুটিৰ নামাকৰণ কৰিছে যে পাপ আৰু পুণ্য, আৰু তাৰ ফলস্বৰূপে যে পাপৰ ফলত ওপৰ ফালে সুখ আৰু দুখ 2টা ফলস্বৰূপে পোৱা যায়, বৃক্ষজোপীত লাগে। তাৰমানে কি, যেনে ফল হ'ব, জলকীয়াৰ পৰা জলকীয়াই হ'ব, বেঙেনাৰ পৰা বেঙেনাই হ'ব। আৰু তলৰ বীজটো যেনেকুৱা, পাপৰ ফলত ওপৰ ফালে দুখ বুলি কৈছে, পাপৰ ফলটো হৈছে ওপৰ ফালে দুখ, আৰু পুণ্যৰ বলত সুখ। আৰু সেই সংসাৰখনত যিমানবিলাক জীৱাত্মা আছে, অধম যোনিতেই হওক, কিন্তু উপকাৰো হয় অপকাৰো হয়, তেনে ভাৱেও অপৰাধবিলাক সংঘটিত হয় আৰু আমাৰ খাতাবিলাকত সংযোজিত হয়। আৰু সেইকাৰণে সুখ দুখ আমাৰ 3 গুণে যিহেতুকে মেৰাই আছোঁ, আৰু ভুল হোৱাটো স্বাভাৱিক, আৰু তাৰ ফলস্বৰূপে আমি এই সংসাৰখনলৈ আহিব লগা হয়। আৰু মূল বিশেষত জ্বৰ ঘৰতে প্ৰকাশ কৰিছে, তেওঁ নিজে তত্ত্বজ্ঞানী হোৱাৰ পাছতো তেওঁ এই সংসাৰখনত মোহিত হ'ব লগাত পৰিল। আমি সমস্ত জনাই জ্ঞাতই, যিহেতুকে তেওঁ এটি হৰিণ পোৱালিৰ কথা চিন্তা কৰি কৰি প্ৰাণ ত্যাগ কৰোঁতে তেওঁ পিছৰ জন্মত আকৌ হৰিণ জন্ম ল'বলৈ পালে। আৰু এইটোতে এটা প্ৰকাশ কৰিছে, তাৰমানে কি, নিজে তেওঁ তত্ত্ব উপলব্ধি কৰাৰ পাছতহে ৰঘুগণক এই জ্ঞানটো প্ৰদান কৰিব পাৰিছে। সেইটো কাৰণে অন্তকালে জীৱাশ্মৰে তন্ময় চিত্ৰ, খুব আমি গুৰুত্ব দিব লাগিব সেইটোত। জ্বৰ ঘৰতে উপলব্ধি কৰি পাই আহিছে, সেয়া দুখ যান্ত্ৰণা তেওঁ ইতিমধ্যে ভোগ কৰি আছে। জীৱন্ত কালচাৰ যদি আমি গভীৰ চৰ্চা নকৰোঁ, তেতিয়া কিন্তু অন্তিমত আমাৰ মায়া মোহৰ পৰা আমি ইন্দ্ৰিয় সংযম কৰিব নোৱাৰিম, জয় কৰিব নোৱাৰিম। তেতিয়া কি হ'ব, আমি সংসাৰখনৰ পুনশ্চ আমি আয়াজাত কৰিবলৈ বান্ধোনত বান্ধ খাব লাগিব। আৰু বান্ধোনৰ পৰা মুক্ত হোৱাৰ উপায় এটা পাছৰ ক্ৰমাৎ আমাক ইয়াত প্ৰকাশ কৰিবগৈ, কাৰণ এতিয়া আমি 4 কলম গৈছোঁহে, পাছত নিশ্চয় প্ৰকাশ পাব। কিন্তু বৰ্তমান জ্বৰ ঘৰতে প্ৰকাশ কৰিছে, কৰ্ম ফল ব্যৱহাৰে জন্ম ধৰি নিৰন্তৰে, যেনে কৰ্ম তেনে ফল। সুখ দুখবিলাক আমাৰ নিজৰ কৰ্মৰ সংজ্ঞা বুলি কোৱা গ'ল, কাৰণ যেনেধৰণে যোনে যি কাম কৰিব তেনেধৰণে ফল পাব। এই সংসাৰখনে সেই ফল ভোগ কৰিবৰ কাৰণে এই সংসাৰখনলৈ আহে, বা আমি বৰ্তি হৈ আছোঁ। সেহি পৃথিৱীত ফুৰি পৃথিৱী বিকাৰত দেহে, এনমতে ভাৰী ভৈলো আমি। এতিয়া 84 লক্ষ যোনিৰ আমি অতিক্ৰম কৰি কৰি আহিছোঁ, উত্তম তনু পালোঁ। আৰু ইয়াৰ 84 লক্ষ যোনিৰ ভিতৰত, কাৰণ মানৱক এটা শ্ৰেষ্ঠ পাঠ লগাই পঠিয়াইছে, কাৰণ বাকী
অন্য যোনিটো বুলিছে কেইটামান বস্তু উপলব্ধ আৰু 4টা বস্তু বিশেষত মিল আছে বুলি কৈছে কিয়নো আহাৰ ভয় নিদ্ৰা আৰু মৈথুন এই 4টা বাকি ইতৰ প্ৰাণীৰ মাজতো উপলব্ধ আমিও ভোক লাগিলে খাওঁ ইতৰ প্ৰাণীও খায় আৰু আমিও দুখ ভাগৰ লাগিলে আমিও বিশ্ৰাম কৰোঁ ইতৰ প্ৰাণীও বিশ্ৰাম কৰে হয়নে বাৰু আহাৰ নিদ্ৰা তেওঁলোকৰ টোপনি যায় আৰু ভয় আমাৰো কোনোবাই কিবা এটা দাখন লৈ আহিলে স্বাভাৱিকতে ভয় লাগে কেনেবাকে হাঁহ পেটি ওলালেতো ক'বই নালাগে আমাৰো ভয় আছে স্বাভাৱিকতে ইতৰ প্ৰাণীও ভয় আছে আৰু মৈথুন মানে জন্ম বিস্তাৰৰ কথা কৈছে কাৰণ জীৱ জন্তু জানে কেনেকৈ বংশ বৃদ্ধি কৰিব লাগে নহয় জানো আৰু আমিতো জীৱশ্ৰেষ্ঠ আমি কিয় নাজানিম গতিকে আমিও জানো কথা হ'ল কি ভাগৱতে আমাক ক'ব খুজিছে এই 4টাতে যদি আমি মানৱ তনু পোৱাৰ পাছতো এই 4টাতে লাগি থাকো খাব লাগে দুখ লাগে ভাগৰ লাগিলে শুব লাগে আৰু সংসাৰ বৃদ্ধিৰ কাৰণে সতি সন্তান জন্ম দিব লাগে এই টোপনি লাগিলে শুব এই 4টাতে যদি থাকো তেতিয়া আমাৰ ইতৰ প্ৰাণীৰ মাজত আৰু আমাৰ জীৱশ্ৰেষ্ঠৰ ভাগৰ এই উত্তম তনুৰ মাজত পাৰ্থক্য কি থাকিল তাৰ কাৰণে যেহেতুকে বাকী ইতৰ প্ৰাণীৰ বিবেচনা শক্তিটো নাই প্ৰভু ভগৱন্তই আমাক তেওঁলোকৰ জ্ঞান আছে কিন্তু বিজ্ঞান নাই বিজ্ঞানটো কেৱল মানুহেহে পায় মানুহৰ জীৱনতহে উপলব্ধ যোনিতহে কেৱল উপলব্ধ মানে অসমীয়াত ক'বলৈ গ'লে বিবেচনা শক্তি ভাল আৰু বেয়া চিন্তা কৰিব পৰা শক্তিকণ মানৱৰ বাহিৰে দ্বিতীয় যোনিত উপলব্ধ নাই বিষয়ী সম্বন্ধীয় সুখ সমস্ত যোনিতে পায় খুব মন কৰিবলগীয়া কথা আমি যিকেইটা কথা কৈ আহিলো এই 4টা স্তৰৰ কথা এইকেইটা বুলিছে বিষয় সম্বন্ধীয় সুখ সমস্ত যোনিতে পায় আমি পাই আহিছো কিন্তু নাপায় কি বস্তু নাপায় হৰি সেৱা মনুষ্য বিনে একো স্থানে নাই ঈশ্বৰক চিন্তা কৰিব পৰা মানুহৰ বাহিৰে মানৱৰ বাহিৰে দ্বিতীয়ৰ উপায় নাই বুলি ক'লে সেইকাৰণে জানি ফুৰা হৰিগুণ গায় গাব পৰা ব্যৱস্থাটো কেৱল মানৱৰ আছে আৰু যদি গাব পৰা যায় তেতিয়াই মানৱ উত্তম তনু লাভ কৰা তেতিয়া আমাৰ শ্ৰেষ্ঠতম কৰ্ম হ'ব আৰু সেইকাৰণে কৈছে অন্তকালে হৰিস্মৰে যি